হৰে কৃষ্ণ। আজি হৈছে পবিত্ৰ স্নান পূৰ্ণিমা মহামহোৎসৱৰ দিন। স্নান পূৰ্ণিমা অৰ্থাৎ এই পবিত্ৰ দিনটোতে মহাপ্ৰভু শ্ৰী জগন্নাথৰ আৱিৰ্ভাৱ হৈছিল। বিশেষকৈ শ্ৰী জগন্নাথ পুৰীত এই উৎসৱ অতি উলাহেৰে ধুমধামেৰে পালন কৰা হয়। আহকচোন এই পবিত্ৰ দিনটোত আমি ভক্তবৎসল প্ৰভু শ্ৰী জগন্নাথৰ এক অতি মধুৰ লীলা শ্ৰৱণ কৰোঁ। এসময়ৰ কথা, দিল্লীৰ কোনোবা এটা গলিত এজন মহান বৈষ্ণৱে বাস কৰিছিল। এনেইতো ব্যৱসায়ত তেওঁ আছিল এজন দৰ্জী আৰু নাম আছিল পৰমেষ্ঠি। বাহ্যিক দৃষ্টিত চালে তেওঁ খুব বেছি সুন্দৰ নাছিল, কিন্তু তেওঁৰ আন্তৰিক সদ্গুণ ইমান প্ৰচুৰ আছিল যে ক'বলৈ ভাষা নাই। তেওঁ এক বৈষ্ণৱ ভক্ত পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। বাল্যকালৰ পৰাই তেওঁ ভগৱান শ্ৰী বিষ্ণুৰ আৰাধনা কৰিছিল। তেওঁ আছিল এজন আত্মজ্ঞানী ব্যক্তি, যি খুব ভালদৰে এই নশ্বৰ সংসাৰৰ বাস্তৱিক ৰূপৰ সৈতে পৰিচিত আছিল, আৰু সেইবাবে তেওঁ সৰ্বদাই ভৌতিক বস্তুৰ প্ৰতি অনাসক্ত হৈ ভগৱান শ্ৰীহৰিৰ পবিত্ৰ নামৰ জপ কীৰ্তন কৰি সময় অতিবাহিত কৰিছিল। তেওঁৰ বিমলা দেৱী নামৰ এগৰাকী অত্যন্ত সুন্দৰী তথা সুশীলা পত্নীও আছিল। তেওঁ সমস্ত আদৰ্শ তথা গুণ সম্পন্ন আছিল। পূৰ্বতে উল্লেখ কৰাৰ দৰে পৰমেষ্ঠিয়ে ব্যৱসায়ত দৰ্জীৰ কাম কৰিছিল, আৰু তেওঁ নিজৰ কাৰ্যত ইমান দক্ষ, ইমান নিপুণ আছিল যে দিল্লীৰ মুছলিম ৰজাই স্বয়ং নিজৰ কাপোৰ চিলাবলৈ পৰমেষ্ঠিকে দিছিল। আৰু এবাৰ এনে হ'ল যে ৰজাই এক অতি মূল্যৱান বস্ত্ৰ পৰমেষ্ঠিলৈ প্ৰেৰণ কৰিলে। সেই বস্ত্ৰত সোণ ৰূপেৰে কাম কৰা আৰু মুকুতা খচিত আছিল। সেই বস্ত্ৰ ৰজাই বিচাৰিছিল যে সেই বস্ত্ৰৰ পৰা দুটা সুন্দৰ গাৰু বনাই দিব লাগে, আৰু সেইবাবে তেওঁ পৰমেষ্ঠিক সৈনিকৰ হতুৱাই ক'লে যে এই বস্ত্ৰৰ ওপৰত তুমি খুব সুন্দৰ ফুলৰ কাম কৰিব লাগিব আৰু ইয়াৰ পৰা দুটা গাৰু বনাব লাগিব। কিন্তু চাবা, ইয়াত কৰা চিলনিৰ কাম যাতে কোনেও দেখা নাপায়। যদি তুমি সৰ্বোৎকৃষ্ট কাম কৰি মোক দিয়া, তেন্তে মই তোমাক অতি মূল্যৱান পুৰস্কাৰেৰে পুৰস্কৃত কৰিম। ৰজাৰ এই সংবাদ প্ৰদান কৰি সকলো সৈনিক প্ৰস্থান কৰিলে। কিন্তু পৰমেষ্ঠিয়ে যেতিয়া এই বস্ত্ৰ দেখা পালে, তেতিয়া তেওঁৰ মনৰ ভিতৰত অন্য কিবা ভাৱনাৰহে সৃষ্টি হ'ল। যিদৰে এজন শুদ্ধ ভক্তই এই সৃষ্টিৰ সমস্ত উৎকৃষ্ট বস্তুকে ভগৱানৰ সেৱাত, ভগৱানৰ আনন্দৰ বাবে ব্যৱহাৰ কৰিব খোজে, ঠিক সেইদৰে পৰমেষ্ঠিৰ মনলৈ ভাৱনা আহিল যে এই বস্ত্ৰ সঁচাই অত্যন্ত সুন্দৰ তথা মূল্যৱান হয়, কিন্তু ইয়াৰ প্ৰয়োগটো কেৱল প্ৰভু জগন্নাথৰ সেৱাৰ বাবেহে হোৱা উচিত আছিল। ৰজাই এই যি দুটা গাৰু বনোৱাব খুজিছে, সেয়াতো বাস্তৱিকতে জগন্নাথকহে অৰ্পণ কৰা উচিত। ইমান সুন্দৰ তথা মূল্যৱান বস্তুৰ এজন মনুষ্যই উপভোগ কৰিব, এয়া কদাপি উচিত নহয়। কিন্তু এতিয়া কি কৰা যায়? ৰজাৰ আজ্ঞা, সেইবাবে ইচ্ছা নাথাকিলেও কৰিবতো লাগিবই। এইদৰে গুণাগথা কৰি পৰমেষ্ঠিয়ে সেই বস্ত্ৰৰ পৰা দুটা গাৰু বনাবলৈ আৰম্ভ কৰিলে। কিন্তু এনে হ'ল যে ৰজাৰ সৈনিক যেতিয়া পৰমেষ্ঠিৰ ওচৰলৈ সেই বস্ত্ৰলৈ আহিছিল, তেতিয়া আছিল ৰথযাত্ৰাৰ সময়। প্ৰভু জগন্নাথ কিছুদিনৰ ভিতৰতে নিজ ভাতৃ শ্ৰী বলদেৱ তথা ভগ্নী সুভদ্ৰাৰ সৈতে পুৰীত ৰথত আৰোহণ কৰি নগৰ যাত্ৰাত ওলাবলৈ অতি উলহ মালহৰ মাজেৰে সাজু হৈ পৰিছিল। সেইবাবে সেই সময়ত ভগৱানৰ সেই লীলাৰে স্মৰণ কৰি কৰি পৰমেষ্ঠিয়ে গাৰু দুটা বনোৱা কাম আৰম্ভ কৰিছিল। কিছুদিনৰ ভিতৰতে সেয়া বনাই সম্পূৰ্ণ হৈ পৰিল। দেখাতো সেয়া অত্যন্ত সুন্দৰ লাগিছিল, আৰু সেয়া দেখা পাই পৰমেষ্ঠিয়ে চকু মুদি ভগৱান শ্ৰী জগন্নাথৰ ৰথযাত্ৰা লীলাত ধ্যান কেন্দ্ৰিত কৰিবলৈ ধৰিলে। তেওঁ শাৰীৰিকভাৱে দিল্লীত অৱশ্যে আছিল,
কিন্তু মানসিকভাৱে তেওঁ সম্পূৰ্ণৰূপে জগন্নাথ পুৰীৰ ৰথযাত্ৰাত নিমগ্ন হৈ আছিল। তেওঁ প্ৰেমপূৰ্বক ধ্যান কৰিবলৈ ধৰিলে যে ভগৱান শ্ৰী জগন্নাথক ৰথত বহুৱাই ভ্ৰমণ কৰিবৰ বাবে মন্দিৰৰ পৰা বাহিৰলৈ লৈ অনা হৈছে। চাৰিওদিশে মৃদংগ কৰতালৰ সৈতে কীৰ্তন হৈ আছে। সেৱকগণে ভগৱান শ্ৰী জগন্নাথক মন্দিৰৰ পৰা বাহিৰলৈ লৈ আহিছে। মাজে মাজে ভগৱানক গাৰুত ৰখা হৈছে। এটা গাৰুৰ পৰা আনটো গাৰু আগবঢ়াই দিয়া হৈছে আৰু তাত ভগৱান জগন্নাথক বহুৱাই ৰথৰ পিনে আগবঢ়াই অনা হৈছে। এইদৰে জগন্নাথ ভগৱান লাহে লাহে বাহিৰলৈ ৰথৰ দিশলৈ আগবাঢ়ি আহি আছে। আৰু তেনেতে এনে এক ঘটনা ঘটিল। পৰমেষ্ঠিয়ে দেখা পালে যে আৰে এয়া কি হ'ল, এটা গাৰু দেখোন ফাটি গ'ল, এতিয়া কি কৰা যায়? পৰমেষ্ঠিয়ে দেখা পালে যে ভগৱানক গাৰুৰ প্ৰয়োজন হৈছে। সেইবাবে তেতিয়া পৰমেষ্ঠিয়ে ৰজাৰ বাবে বনাই থোৱা গাৰুটোকে তৎক্ষণাত আগবঢ়াই জগন্নাথ ভগৱানক প্ৰদান কৰিলে, যাতে তেওঁৰ সেৱাত কোনো ধৰণৰ ব্যাঘাত নজন্মে। আৰু প্ৰভু জগন্নাথে সেয়া গ্ৰহণো কৰিলে। সেই গাৰুত জগন্নাথক ৰখা হ'ল আৰু এইদৰেই প্ৰভু শ্ৰী জগন্নাথে ৰথত আৰোহণ কৰিলে। আৰু কিছু সময়ৰ পিছত যেতিয়া পৰমেষ্ঠি বাহ্যিক চেতনালৈ ঘূৰি আহিল, তেতিয়া তেওঁ দেখা পালে যে আৰে ৰজাৰ বাবে তেওঁ যি দুটা গাৰু বনাইছিল তাৰে এটা নাই। তেতিয়া তেওঁ বুজি পালে যে এটা গাৰু যিটো তেওঁ মানসিক ৰূপে অৰ্পণ কৰিছিল সেয়া বাস্তৱিকতেই ভগৱানে নিজে লৈ ল'লে। এয়া দেখা পাই পৰমেষ্ঠি অত্যন্ত আনন্দিত হৈ পৰিল যে তেওঁ বনোৱা গাৰু অন্ততঃ ভগৱানৰ সেৱাত ব্যৱহৃত হ'ল। কিন্তু আনফালে তেওঁৰ অলপ ভয়ো লাগিছিল যে যেতিয়া ৰজাই এই কথা গম পাব তেতিয়া তেওঁ অৱশ্যেই ক্ৰোধিত হৈ পৰিব আৰু তেওঁক দণ্ডিত কৰা হ'ব। কিন্তু তাৰপিছত তেওঁ ভাবিলে আৰে এই ৰজা কেৱল মোৰ প্ৰভু জগন্নাথৰ কৃপাবশতইতো ৰজা হ'ব পাৰিছে। তেওঁৰ ওচৰত যি শক্তি আছে সেয়াটো মোৰ পৰম আৰাধ্য দেৱৰ দ্বাৰা প্ৰদান কৰা। তেন্তে এনে পৰিস্থিতিত তেওঁ মোৰ কি অনিষ্ট সাধন কৰিব পাৰিব? পৰমেষ্ঠিয়ে এইদৰে বিচাৰ কৰি থাকোঁতেই ৰজাৰ সৈনিক আহি তাত উপস্থিত হ'লহি আৰু তেওঁক সেই দুটা গাৰু বিচাৰিলে। এতিয়া সেই দুটা গাৰুটো নাছিল। সেইবাবে পৰমেষ্ঠিয়ে এটা গাৰু লৈয়ে ৰজাৰ ওচৰলৈ দৰবাৰলৈ গ'ল। যেতিয়া ৰজাই দেখা পালে যে দুটা গাৰুৰ ঠাইত কেৱল এটাহে গাৰু আছে, তেতিয়া তেওঁ ক্ৰোধিত হৈ ক'লে আৰে মইতো দুটা গাৰু বনাবলৈ দিছিলোঁ, তেন্তে ইয়াত এটা কিয় আছে? তুমি আনটো গাৰু বনোৱা নাই নেকি? সঁচা কথা কোৱা, কি কৰিলা তুমি সেই বস্ত্ৰ? এই কথা শুনি পৰমেষ্ঠিয়ে ৰজাক হাতজোৰ কৰি সম্পূৰ্ণ কথা বিৱৰি ক'লে যে কিদৰে তেওঁ এটা গাৰু জগন্নাথক দিছিল। আৰু ইয়াৰ লগতে তেওঁ ক'লে যে হে ৰাজন, মোৰ ওচৰত এতিয়া কেৱল এই এটাই গাৰু আছে। কৃপা কৰি আপুনি এয়া স্বীকাৰ কৰক আৰু মোক যি দণ্ড প্ৰদান কৰিব খোজে সেয়া আপুনি দিব পাৰে। এই কথা শুনি ৰজাৰ ভিতৰি ভিতৰি খুব খং উঠিল, কিন্তু কিবা প্ৰকাৰে সেয়া দমাই ৰাখি তেওঁ ক'লে তুমি পাগল হৈছা নেকি? ক'ত আছে তোমাৰ ভগৱান জগন্নাথ আৰু তেওঁ কিমান শক্তিশালী? শ্ৰীক্ষেত্ৰ জগন্নাথ পুৰীটো ইয়াৰ পৰা কিমান দূৰত অৱস্থিত? তেন্তে তেওঁ তোমাৰ ওচৰলৈ ইয়াত গাৰু ল'বলৈ কেনেকৈ আহিব পাৰে, আৰু সেয়াও একেদিনৰ ভিতৰতে? কি তুমি মোক মূৰ্খ বুলি ভাবিছা নেকি? এই সকলো প্ৰশ্ন শুনি পৰমেষ্ঠিয়ে ভগৱান জগন্নাথৰ গুণগান কৰিবলৈ আৰম্ভ কৰিলে। তেওঁ ৰজাক ক'লে মোৰ মৃত্যুৰ কোনো ভয় নাই আৰু মই অৱশ্যে আপোনাক ভগৱান শ্ৰী জগন্নাথৰ সৰ্বোপৰিৰ বিষয়ে ক'ম। জগন্নাথ পুৰীত তেওঁ নিজৰ দাৰু ব্ৰহ্মস্বৰূপত বিৰাজমান হৈ আছে, কিন্তু তেওঁ সৰ্বব্যাপকো। সম্পূৰ্ণ ভৌতিক জগতত যেতিয়া আপুনি তেওঁক যিকোনো স্থানতে যিকোনো পৰিস্থিতিতে নাথাকক কিয়
কিন্তু যদি আপুনি তেওঁৰ স্মৰণ কৰে তেওঁ অৱশ্যেই আপোনাৰ প্ৰাৰ্থনা শুনিব। যদিও তেওঁ পুৰীত থাকে কিন্তু তথাপি নিজৰ ভক্তৰ তেওঁৰ প্ৰতি থকা ভক্তিৰ অনুসৰি তেওঁ তেওঁলোকৰ সৈতে আদান প্ৰদান কৰে। ভক্তৰ ভাৱ চাই তেওঁ যিকোনো স্থানৰ পৰা যিকোনো বস্তু হৃদয়েৰে স্বীকাৰ কৰিব পাৰে। যেতিয়া ৰজাই এইদৰে পৰমেষ্ঠিৰ মুখত ভগৱানৰ গুণগান শুনি আছিল তেওঁ অত্যন্ত ক্ৰোধিত হৈ পৰি তেওঁ ক'লে, আৰে নিম্নকুলত জন্মগ্ৰহণ কৰা মূৰ্খ, তুমি এতিয়া ভক্তিভাৱত ডুব গৈ আছা। কিন্তু মই তোমাৰ দৰে অন্ধ নহয়। এতিয়া মই তোমাক এই অপৰাধৰ বাবে মৃত্যুদণ্ড প্ৰদান কৰিম। সৈনিক, লৈ যোৱা ইয়াক ইয়াৰ পৰা। ইয়াৰ হাত ভৰি ৰছীৰে বান্ধি পেলোৱা। তাক একো খাবলৈ নিদিবা। আৰু তাৰ পিছত মই চাম কেনেকৈ তাৰ ভগৱানে তাক ৰক্ষা কৰিবলৈ আহে। এইদৰে ৰজাৰ আজ্ঞা অনুসৰি পৰমেষ্ঠিক ৰছীৰে বান্ধি জেললৈ প্ৰেৰণ কৰা হ'ল। এই বিপদৰ সময়ত পৰমেষ্ঠিয়ে ভগৱান জগন্নাথক হৃদয়পূৰ্বক প্ৰাৰ্থনা কৰি ক'লে, হে কমল নয়ন, হে চক্ৰপাণি, হে দীননাথ, মোৰ ৰক্ষা কৰক। আৰু এইদৰে তেওঁ প্ৰাৰ্থনা কৰিবলৈ ধৰিলে। কৃষ্ণ 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 হে কৃষ্ণ কেশৱ কৃষ্ণ কেশৱ কৃষ্ণ কেশৱ ত্ৰাহি মাম ৰাম ৰাঘৱ ৰাম ৰাঘৱ ৰাম ৰাঘৱ ৰক্ষা মাম। এইদৰে ভগৱানৰ দিব্য স্বৰূপত ধ্যান কেন্দ্ৰিত কৰি পৰমেষ্ঠিৰ দুচকু বন্ধ হৈ পৰাত তেওঁ শুই পৰিল। ভগৱান জগন্নাথে নিজৰ ভক্তৰ দুখময় স্থিতিত কেনেকৈ চাই থাকিব পাৰে। সেই ক্ষণতে তেওঁ তাত সেই জেলত প্ৰকট হ'ল। তেওঁ নিজৰ দৃষ্টিপাত পৰমেষ্ঠিৰ ওপৰত পৰাৰ লগে লগেই সেই ক্ষণতে তেওঁৰ সমস্ত বন্ধন মুকলি হৈ পৰিল। তেওঁৰ শৰীৰত এক দিব্য কান্তি বিয়পি পৰিল। এতিয়া পৰমেষ্ঠি অত্যন্ত সুন্দৰ তথা জিলিকি পৰিল। ভগৱান জগন্নাথে নিজৰ হাত পৰমেষ্ঠিৰ মূৰত থৈ ক'লে, যেতিয়ালৈকে মই তোমাৰ সৈতে আছো তুমি কোনো কথাৰ বাবে চিন্তিত হোৱাৰ প্ৰয়োজন নাই। মোৰ ভক্ত মোৰ দ্বাৰা সুৰক্ষিত হৈ থাকে। সেইবাবে তেওঁ সবাতোকৈ অধিক শক্তিশালী হয়। ভগৱানৰ এই বচন শুনি পৰমেষ্ঠিৰ আনন্দৰ অশ্ৰুৰে ভগৱানৰ চৰণ যুগলৰ অভিষেক কৰিবলৈ ধৰিলে। তেওঁ ভগৱানক অনেকবাৰ দণ্ডৱত প্ৰণাম কৰিলে আৰু তেওঁৰ গুণগান গাবলৈ ধৰিলে। কিছু সময়ৰ পিছত জগন্নাথ সেই মুছলিম ৰজাজনৰ ওচৰলৈ গ'ল। ৰজা গভীৰ নিদ্ৰাত শুই আছিল। তাত গৈ জগন্নাথে অত্যন্ত ক্ৰোধপূৰ্ণ স্বৰত তেওঁক ক'লে, আৰে মূৰ্খ ৰজা, মই তোমাক এই স্থান প্ৰদান কৰিছোঁ, কিন্তু তোমাৰ এই কথা জ্ঞাত নহয়। তুমি কেৱল এটা গাৰুৰ বাবে মোৰ ভক্তক দণ্ডিত কৰিছা। তুমি নাজানা কিন্তু এই সম্পূৰ্ণ ব্ৰহ্মাণ্ডত মোৰ আধিপত্য আছে। অহম সৰ্বস্য প্ৰভৱো মত্তা সৰ্ব প্ৰৱৰ্ততে। সিটো কেৱল মোৰ বস্তু মোকেই অৰ্পণ কৰিছিল, কিন্তু তাৰ বাবেও তুমি তেওঁক দণ্ড প্ৰদান কৰিলা। এতিয়া মই তোমাক আদেশ দিছোঁ যে তুমি এই ক্ষণতে যোৱা তেওঁৰ চৰণত পৰি তেওঁক মাফ খোজা আৰু তেওঁক সন্মান সহকাৰে মুক্ত কৰা, অন্যথা মই তোমাৰ তথা তোমাৰ বংশ নাশ কৰি পেলাম। এই কথা কৈ জগন্নাথ ভগৱানে ৰজাক চাবুকেৰে মাৰিবলৈ ধৰিলে আৰু কিছু সময়ৰ পিছত তেওঁ তাৰ পৰা গুচি গ'ল। জগন্নাথৰ দ্বাৰা চাবুকৰ মাৰ পৰাত ৰজা অত্যন্ত বিষত চিঞৰি চিঞৰি টোপনিৰ পৰা সাৰ পাই উঠিল। প্ৰথমে তেওঁৰ এনে লাগিল যেন সেয়া কেৱল এক স্বপ্ন আছিল মাত্ৰ, কিন্তু যেতিয়া তেওঁ দেখা পালে যে তেওঁৰ সমস্ত শৰীৰত চাবুকৰ চিন পৰি আছিল আৰু তেওঁ অত্যন্ত বিষ অনুভৱ কৰিছে, সেই ক্ষণতে ৰজাই বুজি পালে যে তেওঁ ভগৱানৰ এজন শুদ্ধ ভক্তৰ প্ৰতি অপৰাধ কৰিছিল।
নিজৰ ভুল স্বীকাৰ কৰি ৰজাই সেই ক্ষণতে পৰমেষ্ঠিৰ ওচৰত গৈ তেওঁক ক্ষমা প্ৰাৰ্থনা বিচাৰিলে আৰু সন্মান সহকাৰে তেওঁক মুক্ত কৰি দিলে। আৰু সম্পূৰ্ণ নগৰত শোভাযাত্ৰা উলিয়াই পৰমেষ্ঠিক হাতীৰ ওপৰত বহুৱাই ৰজাই তলত লগে লগে খোজকাঢ়ি পৰমেষ্ঠিৰ গুণগান কৰিলে। আৰু ৰজাই ঘোষণা কৰিলে যে আজিৰ পৰা পৰমেষ্ঠি তেওঁৰ কুলগুৰু হ'ব। এয়া আছিল প্ৰভু জী জগন্নাথ নিজ ভক্তক ৰক্ষা কৰিবলৈ জেললৈও যোৱাৰ মধুৰ লীলা। সঁচাকৈ প্ৰভুৱে কি যে নকৰে তেওঁৰ ভক্তৰ ৰক্ষাৰ অৰ্থে। কিন্তু কেৱল আমাৰ ভক্তিৰ ভাৱ অথবা তেওঁৰ প্ৰতি থকা প্ৰেম বিশুদ্ধ হ'ব লাগিব। ধন্যবাদ। হৰে কৃষ্ণ। জয় জগন্নাথ।